তো যেন আচলতে কি হ'ব তোমালোকৰ আশা কৰোঁ তোমালোকৰ সকলো ভালে আছে আগৰ দিনৰ ভালে থাকিবা তো যোৱাকালি বা দুজন মানে মেছেজ কৰি আছে কমেণ্টটো কৰি আছে ইউটিউবত যে দাদা এতে কাট অফ ওপৰত ভিডিঅ' বনোৱাচোন মই ইমান নম্বৰ পাইছো অমুক বোলে মই ইমান নম্বৰ পাইছো তো জনোৱাচোন ফিজিকেল পাম নে নাপাম কিছুমানে কৈছে ফাইনেল মেইন লিষ্টত মোৰ নাম আহিব নে নাহিব দাদা কৈ দিয়কচোন তো বহুতে তেনেকে কৈছে যাক যিমান মই কাৰো ৰিপ্লাই কৰিব তো কৰি দিছো ইনষ্টাগ্ৰামত বহুত মেছেজ কৰি আছে তো তোমালোকৰ মেছেজ বিলাক মই চাব পৰা নাই তো সেইটো কাৰণে বেয়া নাপাবা কাৰণ মই ইমান টাইম নাপাওঁ না এতিয়া ভাত খাই কিনে লৈছো দুপৰীয়া ভাবিলো এটা ভিডিঅ' বনাই দিওঁ তোমালোকৰ কাৰণে কাৰণ তোমালোকে কি মেছেজ দি থৈছা নপঢ়িলেও মই গম পাওঁ তো এই ভিডিঅ'টো যিহেতু তোমালোকৰ মেছেজ বিলাকো ৰিপ্লাই হৈ যাব তো ভিডিঅ'টো চাই ৰাখা সম্পূৰ্ণ তো ইয়াতো আকৌ দুজনে মাত মাতিব পাৰে দাদা ডিউটিহে কৰি থাকা মোবাইলটো লৈ কিনেতো আমাৰ মেছেজ বিলাক ৰিপ্লাই কৰিব পাৰা আৰে ভাই মই ডিউটি কৰি থকা নাই অলপ কাম কৰি আছো কি কাম কৰি আছো চোৱা তো এইবিলাক বাঁহৰ কাম কৰি আছো মানে ইয়াতে কি হৈছে এই বাঁহ চাহ কাটি আনি কিনে কিবা জপনা ফপনা বনাব দিয়ে কিবা কিবি কৰিব দিয়ে তো এই সভা কাম কৰি আছো ৰাতিপুৱাও কৰো তাৰপৰা দুপৰীয়াও কৰো আকৌ ভাটিবেলাও কৰিম গৈ সভাকে যাই কিনে এই সভা কৰি আছো কাৰণে মই তোমালোকক ভালকে এইখিনি ৰিপ্লাই দিব পৰা নাই তো গম পালা মানে ডিফেন্সত চাকৰিত না চব কৰিব লাগিব এনেকুৱা নহয় যে ডিফেন্সত চাকৰিটো পালে বন্ধুকটো লৈ কিনে ঘূৰাই লৈ ফুৰিব তেনেকুৱা নহয় বন্ধুকটো ধৰিবৰ কাৰণে বহুত কমেই সুবিধা পাবা বেছিভাগতো কামেই কৰি থাকিব লাগিব তো যেতিয়া কৰোণা ভাইৰাছ ওলাইছিল না মই তেতিয়া ডিমাপুৰ সৎপতিত আছিলো সেই সৎপতিতে মই 4 মাহ মিস্ত্ৰীয়ে কাম কৰিব লগা হৈছিলে তো 4 মাহ মিস্ত্ৰী কামত 2 মাহ মই লেবাৰ কৰি আছিলো মানে মিস্ত্ৰী এজন আছে ডাঙৰ হাবিলদাৰ এজন আছে সি মিস্ত্ৰী আৰু তাৰ লগত মোৰ আৰু লগৰ দুজন আছে আমি লিম্বু মই আৰু এনেকুৱা মহানন্দ এনেকুৱা কোনোবা কোনোবা আছিলে আৰু আমি লেবাৰ কাম কৰো তো তাৰপিছত মিস্ত্ৰীজন হেৰি গ'ল ছুটি গ'লগৈ মিস্ত্ৰীজন ছুটি যোৱাত মিস্ত্ৰী লাগে কাম ৰখি নাথাকিব কামটো কৰিব লাগিব না পুৱা বাৰাণ্ডাই ৱাল মানে ভাঙি আছে সেয়া গাঁঠিব লাগে তাৰপৰা ডিচি এটা ঘৰত পাকা প্লাষ্টাৰ কৰিব লাগে সেয়া কাম কোনে কৰিব মিস্ত্ৰী লাগে তো তাৰপিছত ভাই মই ক'লো মই কৰিব পাৰিম দে তো তাৰপিছত ভাই আমিয়ে মিস্ত্ৰী বনি গলো সেই মিস্ত্ৰী কাম কৰি না তো মোৰ নিজৰ কাৰণে ভাল হ'ল কি হৈ গ'ল মই মিস্ত্ৰী কাম জানা হৈ গলো আৰু প্ৰথম প্ৰথম ভৰ্তি হওঁগে গুৱাহাটী যি টাইলছৰ কাম কৰিলো তাতে এমাহমান টাইলছ লগোৱা কাম তো এতিয়াও টাইলছৰ কামো জানো এয়া মানে ডিফেন্সৰ চাকৰিত অহাৰ পিছত না বহুত কাম শিকিব পৰা যায় তো সেইবিলাক বাদ দিয়া আৰু তো টপিকটো কি আছিলে কাট অফ তো কিমান যাব কাট অফ তো কিমান কাট অফ যাব মই নাজানো তথাপিতো মই কিবা কিবি অলপ আইডিয়া কৰিব পাৰিম আৰু যে এই বছৰ ইমান কাট অফ নাযায় যোনে 80 মান পাই আছা না তো তোমালোকে নিশ্চিন্ত মনে থাকিব পাৰা মানে মোৰ পজিটিভ চেন্সেদি কয় আৰু মানে এইবছৰ ইমান কাট অফ নাযাব এইবছৰ কাৰণ বহুত পেপাৰ বিলাক হাৰ্ড আহিছে 90 উঠাব পৰা নাই ল'ৰা ছোৱালী বিলাকে বেছিভাগে মানে 60 তলতে আছে বহুত কম সংখ্যক ল'ৰা আছে 80 পে 100ৰ ওপৰত তো এবাৰ কাট অফটো ইমান নাযায় সেইটো কাৰণে আৰু যিখিনি ল'ৰা ছোৱালীয়ে 50 তলত পাইছা কোনোবা 50 পাইছা 55 60 পাইছা তো শুনা তোমালোকে কৈছা আহি দাদা আহি আমি ফিজিকেল পাম জানো শুনাচোন তোমাৰ লগৰ এজনে চাকৰি পাইছে সিহঁতৰ ঘৰত পাৰ্টি দিছে আৰু ডেন্সৰ প্ৰগ্ৰাম পাতিছে তাত নাচিবৰ কাৰণে মানুহ নাই তোমাক মাতিছে তুমি যাবানে বাৰু নাচিবৰ কাৰণে খাবৰ কাৰণে নহয় কিন্তু নাচিবৰ কাৰণে যাবানে নোযোৱা ন ঠিক তেনেকুৱা ধৰণৰ তুমি গম পাইছা যে তোমাৰ মাৰ্কটো বহুত কম হৈ আছে তুমি আকৌ তাত SSC ৰানিং কৰিব কিয় যাব লাগে তোমাক ফিজিকেলত মাতিলে যেনিবা তোমাৰ ফাইনেল মেইন লিষ্টত নাম নাহে নহয় সেই তেনেকুৱা ধৰণৰ হ'ল বেলেগৰ পাৰ্টিত তোমাক জকৰ বনাই নাচিব মাতিছে তো যিটো বস্তু তুমি যোগ্য হোৱা নাই সেইটো বস্তু তুমি কেতিয়াও ভয় দিব নাযাবা এইটো চেষ্টা কৰা যে 2026 চনৰ কাৰণে ভালকে পঢ়িম আৰু যোগ্য হ'ম তাৰপিছত যাম ফিজিকেল দিবৰ কাৰণে আৰু চাকৰি লৈহে এৰিম তো এতিয়া তুমি ৰানিং কৰিব যাবা তোমালোকৰ ঘৰৰ মানুহ কৰিব তো ল'ৰাটো ক'ত গ'লে সি ইণ্টাৰভিউ দিব গৈছে তোমালোকৰ ঘৰৰ মানুহে ভাবিছে মা দেউতাই ভাবিছে কি ইণ্টাৰভিউ দিব গৈছে ৰানিঙত চাগে ৰখিলে চাকৰি হ'ব কিন্তু তুমিহে জানা ৰিয়েলিটিটো যে মই ইমান নম্বৰ পালে মোৰ চাকৰি নহয় মই এনেই ৰানিং কৰিব গৈছো তো আৰু বাকী নাভাবো কাট অফক লৈ কিনে তোমালোকক আৰু কিবা যে মোক ক'ব লাগিব বা তোমালোকে মোক কিবা সুধিব লগা আছে তো যোনে 80 ওপৰত পাইছে বা 70 যদি পাই আছা না তেনেহ'লে ফিজিকেল দিব যাবা আৰু যিসকলে ইয়াত থাকি তলত নম্বৰ পাই আছা তো তোমালোকে ফিজিকেল দিব নালাগে নেক্সট বছৰ কাৰণে ভালকে কষ্ট কৰা কষ্ট ক'ত কৰিব লাগিব পঢ়িব লাগিব ৰিটেনটো ভালকে মাৰ্ক এটা উঠাব লাগিব তেতিয়াহে SSC চাকৰি ল'ব পাৰিবা আৰু SSC চাকৰি ল'বৰ কাৰণে ইমান টান নহয়তো কেতিয়াবা ইউটিউবত চাবাচোন UPSC কাৰণে যোনে তৈয়াৰ হৈ থাকে না তো সিহঁতে কিমান কিতাপ পঢ়িব লগা হয় চাবাচোন এবাৰ মাথাটো বেয়া হৈ যাব তোমালোকৰ ভাবিবা এই সভানো পঢ়ে নাই ইমান সভা কিতাপ ই মানুহে হৈ থাকিব নে সভা পঢ়িলে ৰাম মোৰ মাথা বেয়া হৈ যাব এনেকুৱা লাগিব তোমাৰ তো তুমি যিখিনি পঢ়ি আছা না SSC কাৰণে সেইখিনি মানে একোৱে নহয় বুলি ক'ব পাৰি যদি তুমি UPSC তুলনা কৰিব যোৱা কোনোবাই ক'ব পাৰে UPSC টো বহুত হাই ৰেংকৰ চাকৰি আৰু চাকৰিয়ে হয় হাই ৰেংকে হওক বা ল' ৰেংকে হওক চৰকাৰী চাকৰিয়ে হয় ইয়াত আমি চাকৰিৰ কথা পাতিব গৈছো ইয়াত আমি ৰেংকৰ কথা পাতিব যোৱা নাই না পঢ়াটোৰ কথা পাতিছো কাৰণ সিহঁতে যিখিনি কষ্ট কৰিছে তুমি সেইখিনি কষ্ট কৰিব পাৰিবা সিহঁতক এক্সট্ৰাকে ভগৱানে এক্সট্ৰাকে এটা পাৱাৰ বেংকৰ নিচিনাকে এক্সট্ৰা এটা মাথা লগাই দিয়া নাই নহয় এইটো চাইডে এটা এইটো চাইডে এটা একে আমাৰ নিচিনা এটা মাথা আছে একে দুটা চকু আছে এটা নাক আছে দুখন কাণ আছে মুখ এখন আছে জিভা এখন আছে চেম তো সি পাইছে কষ্ট কৰিবৰ কাৰণে UPSC কাৰণে ইমান কিতাপ পঢ়িব পাইছে তুমি নোৱাৰিবা নেকি
SSC কাৰণে অকমান কষ্ট কৰিবা তুমি পাৰিবা আৰামত পাৰিবা আমি কি কৰো আমি নাভাবোৱে যে আমি পাৰিম বুলি কিনে আমি কিহৰ কাৰণে নৰো আমি সদায় প্ৰথমতে নিগেটিভটো ভাবো ফেলে কৰিম নেকি মই পাৰিম জানো হে ভগৱান এই সবা ইমান টান চব মানে আমাৰ নিগেটিভ থিংকিং সেইটো কাৰণে আমি নোৱাৰো নিগেটিভ থিংকিং একদম নাৰাখিবা এনেকে কবা যে পাৰিম একো নহয় কষ্ট কৰিম চেষ্টা কৰিলে কোনে কি নৰে যিমান চেষ্টা কৰিবা ইমান পাৰিবা তো কালি যে কমেন্ট কৰিছিলা আহিল আৰু SSC চেয়াৰমেনজন তো সেইজন আছে না নাই আজি ভিডিঅ'টো চাইছা নে নাই তুমি তো চাইছা যদি শুনা ভাই মই SSC চেয়াৰমেন নহয় মই SSC জৰিয়তে মই চাকৰি লৈছো তো সেইটো কাৰণে মোৰ অলপ অভিজ্ঞতা আছে SSC কেনেকে পাছ কৰিব লাগিব কেনেকে পঢ়িব লাগিব কেনেকুৱাকে তৈয়াৰ কৰিব লাগে সেইখিনি মোৰ অভিজ্ঞতা আছে তো বাকী একো নকওঁ তোমাক ইয়াতে এজন ল'ৰা আহিছিলে 2023 ভৰ্তি মোৰে বোলে ভিডিঅ' চাই থাকে ইয়াত অহাৰ পিছত কৈছে আৰু দাদা আপোনাৰ জছতে চাকৰি ললো আপুনি কিন্তু তামাম জছ দিয়ে দেই তো আজি কেইদিনমান আগত মোৰ অলপ পইচা প্ৰব্লেম হৈছিলে যোৱা বছৰ কিবা এটা ভিডিঅ'ত তোমালোকে গম পাবাই চাগে মই কৈছিলো যে মোৰ পেটৰ বিষ হৈছে হস্পিটেলত দেখাব আহিছো তো মোৰ বেমাৰ হ'ল তাৰপিছত মোক বহুত দিন ৰেষ্ট দিলে তো এই ৰেষ্ট দিয়াৰ কাৰণে মোক 1.5 লাখ মান টকা চৰকাৰে মানে কাটিছে মোৰ পইচা দৰমহা পইচা কাটিছে 1.5 লাখ মান টকা তো কি হ'ল পইচা যেতিয়া কাটিছে তো মোৰ পইচা প্ৰব্লেম হৈছে অলপ তো পইচা প্ৰব্লেম হলে আজিৰ দিনত না তোমাক 10 টকা এটা কোনো এনে নিদিয়ে তো এই যিজন ল'ৰা কথা কলো না মোক যে কৈছে দাদা তোমাৰ ভিডিঅ' চাই চাকৰি ললো তুমি তামাম জোচ দিছিলা কিন্তু কেতিয়াও ভাবাই নাছিলো চাকৰি ল'ম বুলি কেনে তুমি একদম চাকৰি পোৱা একদম সহজ টাইপৰ কৰি দিয়া কিবা তো সেই ল'ৰাজনে মোক কিমান পইচা দিছে জানানে সি লোন লৈছিলে বাইক এখন কিনিবৰ কাৰণে 1.5 লাখ টকা তো সেই তাৰ 1.5 লাখ টকাৰ পৰা মোক 80,000 টকা দিছে কৈছে দাদা তোমাক কিমান পইচা লাগিব মোক কোৱা মই দিম তোমাক মই তুমি ক'বা দিবা মই এনেকে বাইক এখন ল'বৰ কাৰণে পইচা লোনত লৈছো যেতিয়া তোমাক লাগে তুমি লৈ লোৱা মই ক'লো মোক ইমান টকা লাগে ইমানখিনি টকা হ'লে মোক হৈ যাব মই অলপ কমকে দিব নেকি 50,000 মান দিব তো 80,000 টকা দিছে কৈছে দাদা মই বাইক পিছত লৈ ল'ম আৰু লাগে যদি কোৱা মোৰ তাত এতিয়াও অলপ পইচা আছে মই বোলো নালাগে দে এইখিনি হৈ যাব এইখিনি মই তোমাক উলিয়াই দিম জুন জুলাই মানে তো সি কিহৰ কাৰণে পইচা দিলে সি মোৰ পৰা কিবা এটা পাইছে কিবা এটা সাহস এটা পালে সেই সাহসটো পাই কেনে সি চাকৰি ল'বৰ কাৰণে সক্ষম হ'ল আজি সেইটো কাৰণে সি মোক 80,000 টকা এটা দিব কাৰণে তাৰ গাতে লাগা নাই কিন্তু বেলেগক হলে দিব নেকি নিদিয়ে কেতিয়াও নিদিয়ে তো ঠিক তেনেকুৱা ধৰণৰ মই কোনো SSC চেয়াৰমেন নহয় মই এই যিখিনি দুখীয়া ল'ৰা আছে না যোনে SSC টো বহুত টান চাকৰি বুলি ভাবে এনেকুৱা ভাবে SSC চাকৰি ল'ব নোৱাৰিম নেকি তো সিহঁতক বুজাই দিব যে এইটো ইমান টান চাকৰি নহয় ন বহুত সহজ চাকৰি তো মোৰ নিচিনা গাধা এটা যদি ল'ব পাৰিছো তুমি নোৱাৰিবা নেকি তো মই ল'ব পাৰিছো যেতিয়া তুমিও ল'ব পাৰিবা সেইটো কাৰণে কওঁ যে মোৰ নিচিনা যিখিনি বেলবুং গাধা চলি আছে না তো সিহঁতক মানে মই অলপ কওঁ যে অকমান কষ্ট কৰা অকমান কষ্ট কৰিলে হৈ যাব আৰু এই কষ্টখিনি কেনেকে কৰিব লাগিব তাৰ এটা চিষ্টেমেটিক আছে তো সেই চিষ্টেমটোত আমি কৰিব লাগে আৰু সেইখিনি ক'ব গ'লে তোমাৰ কি অতি জ্বলে মই SSC চেয়াৰমেন মাদাৰ চুট তবে এইবিলাক বাদ দিয়া আৰু তো নিজকে সদায় এটা কথা কবা কিন্তু চাকৰি কিন্তু লমে ভাই ডিফেন্সৰ চাকৰি এবাৰ ইণ্টাৰভিউ দিছো যেতিয়া আৰু ঘৰৰ মানুহে গম পাইছা না ই ডিফেন্সৰ লাইনত গৈছে বুলি তো ভাই ঘৰৰ মানুহক দেখাহে তো এনেকুৱা এটা দম এটা লৈ থাকিবা যে চাকৰি লমে আৰু অলপ পঢ়ি থাকিবা এতিয়াৰ পৰাই তো আজিৰ ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছো জয় হিন্দ জয় ভাৰত